এনেকুৱা ধৰণৰ পৰিকল্পনা যদি আমি গম পালোহেঁতেন, প্ৰথম কথা RCA ছাৰে একজেক্টলি যিটো কৈছে আমাৰ দুলীয়াজানত কোনো ধৰণৰ তেনেকুৱা খবৰ নাই। আৰু এই কথা এতিয়া আপোনালোকক আমি নিশ্চিত কৰি কৈছো যে অল ইণ্ডিয়াৰ ভৱিষ্যতো এনেকুৱা কোনো পৰিকল্পনা নাই বুলি আমাৰ টপ মহলৰ পৰা আমাক এতিয়া জনাই দিছে, তেনেকুৱা কোনো ধৰণৰ পৰিকল্পনা নাই। এইখিনি আমি আপোনালোকক নিশ্চিত কৰি ক'ব পাৰোঁ। মই এটা কথা আপোনালোক ক'ব বিচাৰো, কেগৰ প্ৰতিবেদনটো এটা তেওঁলোকৰ ইণ্টেৰিয়ম প্ৰতিবেদন বুলি যিটো কোৱা হয় সেইটো আচলতে তেনেকুৱা ধৰণৰ প্ৰতিবেদন আমাৰ হাতলৈ আহিয়ে থাকে। তেওঁলোকে মাজে মাজে আমাক কিছুমান কুৱেশ্যন কৰে, বা নৰ্মেলি আমাৰ বুলি নহয় প্ৰতিটো অৰ্গেনাইজেশ্যনৰ লগতে এনেকুৱা ধৰণৰ বাৰ্তালাপ কৰে। সেইটো এটা নৰ্মেলি আমি যিটো কোৱা হয় কিছুমান ইনফৰমেশ্যন নৰ্মেলি বাহিৰত যাব নালাগে। কেগৰ প্ৰতিবেদন হৈছে তেনেকুৱা এটা বিষয়, সেইটো যিটো ইণ্টেৰিয়ম প্ৰতিবেদন সেইটোতো বাহিৰত ওলোৱা নৰ্মেলি আহিবই নালাগিছিলে। এইটো কেনেকৈ ওলাই গ'ল আমি নাজানো, আৰু তেনেকুৱা ধৰণৰ এইটো আমি ৰিপ্লাই দিয়ে আছো, কাৰণ এইটো এটা মাজৰ ষ্টেপে। ফাইনেল প্ৰতিবেদনখন ওলাই গ'লে তেওঁলোকে কেগৰ এটা নিয়ম আছে, তেওঁলোকৰ ৱেবছাইটত বা তেওঁলোকে তেতিয়া পাব্লিছ কৰি দিয়ে। ডেট ইজ যিটো কোৱা হয় মানে পাব্লিক ডমেইনত অহা বস্তু। এই ইণ্টাৰিম প্ৰতিবেদনটো পাব্লিক ডমেইনত অহা বস্তু তাৰ নহয়। এনে ক্ষেত্ৰত তাৰ আমি আচলতে কোনো ধৰণৰ প্ৰতিবেদনৰ ৰিপ্লাই পাব্লিকক আমি দিব নালাগে। কাৰণ মোৰ এই স্থিতিটো মই প্ৰথমৰ পৰা বহুত মই শুনা নুশুনা নহয়, আপোনালোকৰ পৰা শুনিছো, মিডিয়াৰ পৰা শুনিছো, মোৰ ওচৰত আহি বিভিন্ন সংগঠন আহিছে, এমপ্লয়িজ আহিছে, সকলোৱে আহিছে। তেওঁলোকক মই এটাই কথা কৈছো, এই ফিল্ড হেডকোৱাৰ্টাৰ RC জনৰ অজ্ঞাতে এই যিটো এক্সাৰচাইজ যিটো ভাবিছে যে শিফটিং ইয়াৰ পৰা হ'ব তাৰ পৰা হ'ব, মুঠেই নহয়। আৰু মই বাৰে প্ৰতি কৈছো যে মই যি কথা কওঁ কেতিয়াও মই লুকুৱাই নাৰাখো, আৰু যদি কথা কৈছো, আৰু যে আজি সেই কথাটো আজি স্পষ্ট হৈ গ'ল, মই প্ৰথমৰ পৰাই কৈ আছো আপোনালোকক। সেইকাৰণে মই কৈছো যে মোৰ ওচৰলৈ কেতিয়া আহিব, যেতিয়া কোনোবাই চিন্তা কৰিব পাৰে, সেইটো মই বেলেগ কথা। কেলৈ হৈছে আজি বিভিন্ন ধৰণৰ ৰিষ্ট্ৰাকচাৰিং চলিছে, ভাৱ এটা হ'ব পাৰে এই মানুহজনক ইয়াত লৈ যাওঁ, এইখিনিৰ পৰা এইখিনিলৈ লৈ যাওঁ। গতিকে সেই ষ্ট্ৰাকচাৰিঙৰ প্ৰচেছত কোনোবাই ভাবিব পাৰে যে তাৰ পৰা মই তালৈ লৈ যাওঁ, কিন্তু সেইটোৱে শুদ্ধ নহয়। আৰু এটা কথা মই আপোনালোকক জনাওঁ যে আমাৰ যিবিলাক এক্টিভিটি চলি আছে, কলিকতা, অসমৰ বাহিৰৰ কথা কৈছো, কলিকতা, ভুৱনেশ্বৰ, ৰাজস্থান, আন্দামান, এই গোটেইবিলাকৰ যিবিলাক কন্ট্ৰেক্টৰ ক্ষেত্ৰত কি হৈছে যে এটা মাজে মাজে কিছুমান গেপ থাকি যায়। মই ধৰক এই কন্ট্ৰেক্টত ক'ৰবাত এই কিবা এটা লাইন লিখি দিলো, সেইটো কন্ট্ৰেক্টত নাই, মই এইখিনি কোৱাত আকৌ আপত্তি নাই, কাৰণ এইটোকে চবেই জানে। কেতিয়াবা হৈ যায়, কি কাৰণে হয় যে আমাৰ সেই প্ৰত্যেকটো স্পেয়াৰৰ মাজত, প্ৰত্যেকটো ফিল্ডৰ মাজত এটা যোগসূত্ৰ নাই। সেই কাৰণে গোটেই বস্তুটো এটা চেন্ট্ৰেলাইজ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে। সেইটো ঠিক, যাতে মই আজি কন্ট্ৰেক্টখন, মই যদি ৰাজস্থানত বনোৱাখন ড্ৰিলিং কন্ট্ৰেক্টখন, ভুৱনেশ্বৰত বনোৱা কন্ট্ৰেক্টখন, কলিকতাত বনোৱা কন্ট্ৰেক্টখন একে হয়। সেইটো প্ৰচেষ্টা নিশ্চয় হৈছে, আৰু চাগে সেই ব্যৱস্থাটোকে চিন্তা কৰি মানুহে ভাবিছে যে মই CSP গুৱাহাটীলৈ যাম। আৰু আমি সেইটো মই ভালেই পাইছো, যদি এটা অফিচ হয়, সেই গোটেই কন্ট্ৰেক্টখিনি যদি আজি ৰাজস্থানত নোহোৱাকে যদি মই আজি গুৱাহাটীত কৰিব পাৰো, তাত কিহৰ বেয়া পাব লাগে, মোৰতো আকৌ আপত্তি দেখা নাই। গতিকে সেইটো এটা মিছ ইণ্টাৰপ্ৰিটেশ্যন হ'ব পাৰে, মই যিটো বুজিছো। গতিকে ফিল্ড হেডকোৱাৰ্টাৰ তাৰ কেতিয়াও ইনভলভ নাই। মই যিহেতু নাজানো নহয়, মোক ক'ব লাগিব নহয়, তেতিয়া তেওঁ ক'ব যে তোমাৰ ডিপাৰ্টমেণ্টটো এই ডিপাৰ্টমেণ্টটো যাব, এইখিনি কৰে, মোক জনাওক কি কি লাগে, মই চাইন কৰিব লাগিব। গতিকে সেইটো সম্ভৱ নহয়। একো নাই, মই যিয়ে নহওক আপোনালোকক মই আগতেও কৈছিলো, এতিয়াও একেটা মোৰ স্থিতি মই একেটাই ৰাখিছো। আৰু খালি মোৰ এইটোৱে মই আপোনালোকৰ অনুৰোধ, এই বন্ধৰ যিটো পৰিস্থিতি হৈছে, সেইটো সঁচাকে হ'বলগীয়া আছিল নেকি? আমাক আলোচনাৰ সময় নিদিয়াৰ কথাটো মই বুজি পোৱা নাই। আমাক অলপ আলোচনাত অহাৰ কি মানে আপত্তি আছিল, বা সেইটো আমি চাগে অলপ নিজৰ ভাগত ভালদৰে কথা বতৰা পাতিলে চাগে আজি নিচিনা বন্ধ আমি এভইড কৰিব পাৰিলোহেঁতেন।